ভগা বিৰাট উৱলি দিয়াৰ পাছত এতিয়া আকৌ বিয়াখন আমি পাতিম নে নাপাতিম বিয়াখন শেষ হৈ গ'ল ল'ৰা ছোৱালী মানে বিয়া হৈ গুচি গ'ল এতিয়া তেনেকুৱা নিয়ম অসমীয়া সমাজত আছেনে নাই আজি আমাক ৰাতিপুৱা 9:30 বজাত আমাৰ সেই মধ্যস্থতাকাৰীজন দিল্লীৰ মোৰ বন্ধু তেখেত ডাঙৰ এক্টিভিষ্ট ভাৰতবৰ্ষৰ তেখেতে আমাক আজি ৰাতিপুৱা 9:30 বজাত জনাই দিলে আজি 17 তাৰিখৰ ৰাতিপুৱা 9:30 বজাত জনাই দিলে যে কংগ্ৰেছে এলায়েন্স নকৰে এওঁলোকে সদায় কথা বদলাই আছে গতিকে আৰু আমি এলায়েন্সৰ কথা লৈ ৰাইজৰ দলত কথা নাপাতো দুখ কংগ্ৰেছৰ সেই একেটা কথা আমাৰ এডভোকেটজনেও গুৱাহাটী উচ্চ ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তাজনেও ক'লে গতিকে 9:30 বজাত যেতিয়া ক'লে তেতিয়া আমি আৰু আমাৰ টিকেটবিলাক ডিক্লেয়াৰ কৰি দিলোঁ ডিক্লেয়াৰ মানে আপোনালোকে পোৱাকৈ নহয় যিমানবিলাক মানুহে আমাৰ জইন কৰিছিলে তেওঁলোকক আমি টিকেট দিলোঁ বুলি ঘোষণা কৰি দিলোঁ আমাৰ ইণ্টাৰনেট চাৰ্কুলেশ্যনটো হৈ গ'ল হৈ যোৱাৰ পাছত এতিয়া ঠিক 2:30 বজাত 2:30 বজাত গৌৰৱ গগৈ ফোন কৰিছে গৌৰৱ গগৈ ফোন কৰাৰ যেতিয়া কৰিছে তেতিয়ালৈ আমাৰ মানে বহুত মানুহক মই ইতিমধ্যে কথা দিছোঁ যে আপুনি আমুক সমষ্টিটোত ৰাইজৰ দলৰ পৰা টিকট পাব প্ৰাৰ্থী হ'ব পাৰিব এতিয়া মই মানুহৰ ওচৰত কথা দিছোঁ মই মানুহক কৈ দিছোঁ যে আপুনি ৰাইজৰ দলৰ পৰা নিৰ্বাচন খেলিব পাৰিব এই নতুনকৈ সেইদিনা কোৱাৰ পাছত অতি কমেও মই তেনেকৈ 25জন মানুহক প্ৰতিশ্ৰুতি দিছোঁ তেওঁলোকে আমাৰ দলত 25,000